আপোনাৰ ৰাশিস্বামী কোন? সেইটো নাজানো মই। আপোনাৰ ৰাশিস্বামী হৈছে মংগল আৰু 2026 বৰ্ষটো হৈছে সূৰ্যৰ বৰ্ষ। 2026 বৰ্ষটো সূৰ্যৰ বাবে সমৰ্পিত হ'বলৈ গৈ আছে। সূৰ্য হৈছে সকলো গ্ৰহৰে ৰজা, সকলো গ্ৰহৰে অধিপতি আৰু কেনেকুৱা থাকিব আপোনাৰ বাবে এইটো বৰ্ষত সকলো জানিবলৈ আমি আপোনাৰ চাৰ্টখন খুলি ভালদৰে চাব লাগিব। লাখপতি হোৱাৰ কথা নকওঁ, কৰোৰপতি হোৱাৰ কথা নকওঁ, জাষ্ট যি প্ৰকৃত বৈদিক এষ্ট্ৰলজি তাৰ জৰিয়তে যিখিনি ৰাশিফল ওলায় তাকে মই আপোনালোকক দিম। আচ্ছা ঠিক আছে। শিক্ষাৰ্থীৰ কেনেকুৱা হ'ব? HSLC এক্সাম আহি আছে 2026 বৰ্ষত। প্ৰেমিক প্ৰেমিকাৰ কেনেকুৱা হ'ব? দাম্পত্য জীৱনৰ কেনেকুৱা হ'ব? বিজনেছ কৰিম বুলি যিসকলে ভাবি আছে তেওঁলোকৰ কেনেকুৱা হ'ব? যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ কেনেকুৱা হ'ব? আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে যি কামৰ বাবে আপুনি ইমান দিনে কষ্ট কৰি আছে সেই কামৰ ফল আপুনি 2026 বৰ্ষত পাব নে নাপায়, সকলো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ কমেণ্ট কৰি দিবলৈ একেবাৰে নাপাহৰিব। अबे जल्दी बोल, कल सुबह पनवेल निकलना। স্ক্ৰীনত ফ'কাছ কৰক, তেতিয়াহে ভালদৰে বুজি পাব। ভালদৰে চাব, ডিটেইলছত চাব। কিয় নাহি? এইখন হৈছে আপোনালোকৰ ৰাশিৰ চাৰ্ট। ছেকেণ্ড হাউচত আছে সূৰ্য, শুক্ৰ আৰু মংগল। চতুৰ্থ ঘৰত আছে ৰাহু, পঞ্চমত শনি, অষ্টমত আছে বৃহস্পতি আৰু দশম ঘৰত আছে কেতু। আপোনালোকৰ ৰাশিস্বামী মংগলৰ পৰাই ষ্টাৰ্ট কৰোঁ। মংগল দ্বিতীয় ঘৰৰ পৰা তৃতীয় ঘৰত যাব জানুৱাৰীৰ মধ্যভাগত। ফলত কি হ'ব? আপোনালোকৰ এনাৰ্জি হাই হৈ থাকিব। আপোনাৰ যদি যিকোনো অনলাইনৰ লগত জড়িত কাম কৰি আছে আপুনি, বা মাৰ্কেটিং, ট্ৰেডিং এইবোৰ লাইনত আপুনি কাম কৰি আছে, বা আৰ্মি পুলিচৰ চাকৰি কৰি আছে, এনেকুৱা যিকোনো কাম যি কামত এনাৰ্জিৰ খৰচ হয়, আপুনি এটা লিডাৰৰ ভূমিকা পালন কৰি থাকে, আপুনি নিজৰ মাইণ্ডটো য'ত লগাই থাকিব লাগে অনবৰতে, তেনেকুৱা কামবোৰত আপুনি নিজৰ গ্ৰোথ 2026 বৰ্ষত দেখিবলৈ পাব। কিয়নো মংগল হ'ল সাহস, ষ্টেমিনা আৰু ষ্ট্ৰেংথৰ প্ৰতীক, আৰু ই যেতিয়া তৃতীয় ঘৰত আহে সকলোবোৰ আপোনাৰ বঢ়াই দিয়ে। এইখিনি এনে সময় যিখিনি সময়ত আপুনি আপোনাৰ পৰাক্ৰমৰ পৰিচয় দেখুৱাব পাৰে। এতিয়া আহোঁ আমি 3 এপ্ৰিলৰ পৰা 10 মে'ৰ ভিতৰত কেনেকুৱা হ'ব আপোনাৰ। 3 এপ্ৰিলৰ পৰা 10 মে'ৰ ভিতৰত মংগল থাকিব পঞ্চম ঘৰত। ফলত আপুনি যদি লাভ ৰিলেশ্যনত আছে, লাভ ৰিলেশ্যনৰ ক্ষেত্ৰত এই সময়খিনি বহু বেছি ভাল। কাৰোবাৰ লগত ভাল কানেকশ্যন এটা এইখিনি সময়ত আপোনাৰ গঢ়ি উঠিবও পাৰে। এই সময়খিনি গভৰ্ণমেণ্ট এক্সামত পঢ়ি থকা ষ্টুডেণ্টৰ কাৰণেও বহুত বেছি ভাল হ'ব। 10 মে'ৰ পিছত যেতিয়া মংগল 6th হাউচ অৰ্থাৎ 6 নম্বৰ ঘৰত আহি যাব, ঋণ, ৰোগ, শত্ৰু, কম্পিটিশ্যনৰ ক্ষেত্ৰত এইখিনি সময় বহু বেছি ভাল। যেতিয়া 6 নম্বৰ ঘৰত মংগল থাকিব, এচিভমেণ্ট পাব পাৰে আপুনি, নতুন নতুন সুখবৰ আপুনি এইখিনি সময়ত লাভ কৰিব পাৰে। আহক এতিয়া জানো আহক বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। এই যে পঞ্চম ঘৰটো দেখিছে, এই পঞ্চম ঘৰটো হ'ল শিক্ষাৰ ঘৰ, ইয়াৰলি এডুকেশ্যনৰ ঘৰ। এই ঘৰটো চাইয়ে আমি বহুখিনি শিক্ষাৰ্থীজনৰ কথা ক'ব পাৰোঁ। ইয়াত কোন বহি আছে? ইয়াত বহি আছে শনি। পাৰ্চনেলি আপোনাৰ কুণ্ডলী অনুসৰি ইয়াত বেলেগ বেলেগ গ্ৰহ বহি থাকিব। গতিকে পাৰ্চনেলি যদি চাব পাৰে আপুনি তেতিয়া বহু বেছি ভাল। এতিয়া 26 জুলাইত পঞ্চম হাউচত বক্ৰী হৈ যাব শনি, আৰু এই পঞ্চম ঘৰত স্বামী বৃহস্পতি 2 জুনৰ পিছত ই 9 নম্বৰ ঘৰত আহি যাব। গতিকে যদি আপুনি বিদ্যাৰ্থী, 2026ৰ 2 জুনৰ পিছত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত, পঢ়া পাতিৰ ক্ষেত্ৰত ইমান পৰিৱৰ্তন আহিব যে ক'বই নালাগে। বহু ভাল ৰিজাল্ট পাব আপুনি এইখিনি সময়ত। 2 জুনৰ পিছত শিক্ষাৰ ক্ষেত্ৰত যদি যিকোনো এক্সাম আপোনাৰ পৰি যায়, আপোনাৰ কৰ্মটো বেলেগ, আপোনাৰ কৰ্মৰ সহায়টো আপুনি নিজৰ কৰ্মৰ ফলতে হ'ব, কিন্তু তাৰে লগত ভাগ্যৰ সহায়ো আপুনি নিশ্চয় লাভ কৰিব। 2 জুনৰ পিছত শিক্ষাৰ ক্ষেত্ৰত যিকোনো এক্সামে যদি আপোনাৰ পৰে, যিকোনো এক্সামেই হওক, লগা হ'লে গভৰ্ণমেণ্ট এক্সামেই হওক, ক্লাছ টেষ্টেই হওক বা ইউনিট টেষ্টেই হওক, যিকোনো এক্সাম, যি এক্সাম 2 জুনৰ পিছত আপুনি দিব, সেই এক্সামত আপুনি কৰ্মটো আপোনাৰ থাকিবই নিজা, কিন্তু সেই এক্সামত আপুনি ভাগ্যৰ সহায়ো নিশ্চয় লাভ কৰিব। HS আৰু HSLC এক্সাম যিহেতু 2 জুনৰ আগতেই হ'ব, গতিকে তাৰ ওপৰত বিশেষ উপায় তথা মই পাৰ্চনেলি লজিকেল উপায় কেইটামান লৈ আহিম, যিবোৰ মই নিজে প্ৰয়োগ কৰি মই মেট্ৰিক বা হাই ছেকেণ্ডাৰী এক্সামত ডিষ্টিংশ্যন মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ। আৰু অকল এষ্ট্ৰলজিকেলি নাথাকে, সেই ভিডিঅ'টোত লজিকেলিও আমি কিছু কিছু কথা ক'ম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিবা। এতিয়া 2 জুনৰ আগত কি হ'ব, অৰ্থাৎ জানুৱাৰীৰ পৰা জুনৰ ভিতৰত আপোনালোকৰ কেনেকুৱা হৈ থাকিব। জানুৱাৰীৰ পৰা জুনৰ ভিতৰত এইখিনি সময় আপুনি কনফিউজনত ভুগি থাকিব পাৰে। যিকোনো কামত মন লগাত অলপ প্ৰব্লেম হ'ব। যদি আপুনি বিবাহিত, 2025 বৰ্ষৰ তুলনাত
2026 বৰ্ষত আপোনাৰ স্বামী বা পত্নীৰ লগত অলপ কাজিয়া পেচাৰ বেছি হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ যদি আপোনাৰ সংগী সিংহ, তুলা তথা মকৰ তথা মিথুন ৰাশিৰ, তেতিয়া কাজিয়া পেচাল বেছি হোৱাৰ বেছি সম্ভাৱনা থাকে, কিয়নো মন নিমিলিব পাৰে, কাৰণ আপোনাৰ নেচাৰৰ পৰিৱৰ্তন আহিব। 2026ত আগতে আপুনি যেনেকুৱা আছিল তেনেকুৱা হৈ নাথাকে, অলপকৈ আপুনি নিজকে আপগ্ৰেড কৰি আছে। এইবাৰ যিহেতু মংগলৰ প্ৰভাৱ পৰিব আপোনাৰ ওপৰত, গতিকে আপোনাৰ হয়তো অলপ এনাৰ্জি লেভেল বাঢ়ি থাকিব 2026 বৰ্ষত, যাৰ ফলত আপুনি নিজৰ পতি বা পত্নীক অলপ ডমিনেণ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত অলপ কাজিয়া পেচাৰৰ সূত্ৰপাত ঘটিব পাৰে। গতিকে এইখিনি ধ্যান ৰাখি চলিব। যদি 2026 বৰ্ষৰ বৃশ্চিক ৰাশিৰ বাবে অভাৰঅল ক'ব যাওঁ, বহুত ভালো নহয়, বহুত বেয়াও নহয়, কিন্তু যদি কৰ্মক্ষেত্ৰে ক'ব যাওঁ, কাৰ্যক্ষেত্ৰে ক'বলৈ যাওঁ, বহু বেছি ভাল। কিবা নতুন কাম যদি হাতত ল'ম বুলি ভাবি আছে, নিশ্চয় লওক। জানুৱাৰীৰ পৰাই আৰম্ভ কৰক। নতুন বিজনেছ কৰিম বুলি ভাবি আছে, জানুৱাৰীৰ পৰাই কৰক। নতুন কামত সোমাম বুলি ভাবি আছে, জানুৱাৰীৰ পৰাই কৰক। যিহেতু এইটো সূৰ্যৰ বছৰ, গতিকে এই বৰ্ষটোত কৰা কষ্ট অথলে নাযায়, তাৰ ফল আপুনি নিশ্চয় পাবই। এতিয়া বহুতে সোধে যে আপোনালোকৰ ভাগ্যৰ পৰিৱৰ্তন হৈ যাব নেকি 2026 বৰ্ষত? আপোনালোকে যি বিচাৰি আছিল সেইবোৰ পাব নেকি 2026 বৰ্ষত? ইয়াৰ এটাই মই চিম্পুল এনচাৰ দিওঁ। বহুতো ৰাশিফল চাই আছে নিশ্চয়। তাতে কোনোবাই হয়তো এনেদৰেও কৈছে যে 2026 বৰ্ষত বৃশ্চিক ৰাশিৰ লাখপতি হৈ যাব, বৃশ্চিক ৰাশিৰ এই হৈ যাব, সেই হৈ যাব। প্ৰকৃততে কি হ'ব 2026 বৰ্ষত যদি ক'বলৈ যাওঁ, 2026 বৰ্ষটো যিহেতু সূৰ্যৰ বৰ্ষ, 2026 বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে ভাল। গতিকে কৰ্মক্ষেত্ৰত আপুনি ভাগ্যৰ সহায় পাব, কিন্তু আপুনি নিজৰ কৰ্ম কৰিবই লাগিব। এইখিনি আছিল আজিৰ ৰাশিফল। এতিয়া বহুতে ৰাশিফলটো হয়তো বুজি পাইছে, বহুতে হয়তো বুজি পোৱা নাই, কাৰণ মোৰ ৰাশিফলটো আমি সুৰ লগাই কৈ নাথাকোঁ। যিখিনি ডিটেইলছত ক'ব লাগে সেইখিনি কথাই প্ৰকৃত বৈদিক এষ্ট্ৰলজিৰ মতে কৈ দিওঁ। যিসকলে মোৰ পৰা কনচালটেশ্যন ল'ম বুলি ভাবি আছে, তেওঁলোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। আমাৰ কনচালটেশ্যনৰ ফিজ ইউটিউবৰ কাৰণে, অকল ইউটিউবৰ